মোৰ তাৰ গুণৰ কথা ক'বাৰ ভাষাই নাই, ইমান গুণৰী, ইমান জ্ঞানী আছিল, ইমান জানা আছিল। প্ৰিয় হৈ উঠিছিল, কিন্তু কি ক'ম, ফোন কৰিছিলে সি। সি ৰাতি মোক 10:35 ভিডিঅ' কল কৰিছে, ভিডিঅ' কল কৰি সি 11:20 সি মোৰ লগত কথা পাতি আছে। আছিলে মোৰ ভাগিনে হয়, তাক মই বহুত পাইছোঁ। জাহিদুল খুব অমায়িক, শান্ত শিষ্ট আৰু খুব মানে তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিল। সি মানে কি হ'ল, ঘৰুৱা ইচ্ছাত আৰু বহুত ইচ্ছা আছিল তাৰমানে মেডিকেল ক'ৰ্ছ কৰাৰ কাৰণে। সি ৰাছিয়াত গৈছিল মেডিকেল ক'ৰ্ছ কৰাৰ কাৰণে। 1 বছৰ ইতিমধ্যে ভগৱান তাত ভালে কুশলে পাৰ কৰিলে। অহা 21 তাৰিখে তাৰ মানে অহা তাৰিখ আছিল, সিহঁতৰ গোটেই বেটছটোৱে 1 বছৰ যিটো কমপ্লিট হ'ল। তাৰ মানে কি হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল সামান্যভাৱে। তাতে হয়তো অলপ বেছি পৰিশ্ৰম কৰিব লগা হ'ল নেকি, তেনেকুৱা এটা কাৰণত তাৰ কি হ'ল মানে মৃত্যু কাষলৈ যাব লগা হ'ল। কিন্তু খুব তীক্ষ্ণ, খুব অমায়িক, চোকা বুদ্ধিৰ ল'ৰা আছিল কিন্তু। আমি বহুত সৰুৰ পৰাই পাইছোঁ, মোৰ ভাগিনে হয়। আজি তেওঁৰ মানে মৃতদেহ দেলহি আহি পাব দুপৰীয়া ভাগত। মানে আমাৰ টাইম এয়াৰপৰ্টৰ টাইম মতে 12টা 15ত আহি পাব লাগে। আমাৰ গৈছে মানুহ ঘৰৰ পৰা তাক মানে আঁকোৱালি লোৱাৰ কাৰণে। মোৰ তাৰ গুণৰ কথা ক'বাৰ ভাষাই নাই, ইমান গুণৰী, ইমান জ্ঞানী আছিল, ইমান জানা আছিল। প্ৰিয় হৈ উঠিছিল। ফোন কৰিছিলে সি। সি ৰাতি মোক 10:35 ভিডিঅ' কল কৰিছে, ভিডিঅ' কল কৰি সি 11:20 সি মোৰ লগত কথা পাতি আছে। আছিলে মোৰ ভাগিনে হয়, তাক মই বহুত পাইছোঁ। জাহিদুল খুব অমায়িক, শান্ত শিষ্ট আৰু খুব মানে তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিল। সি মানে কি হ'ল, ঘৰুৱা ইচ্ছাত আৰু বহুত ইচ্ছা আছিল তাত মেডিকেল ক'ৰ্ছ কৰাৰ কাৰণে। সি ৰাছিয়াত গৈছিল মেডিকেল ক'ৰ্ছ কৰাৰ কাৰণে। 1 বছৰ ইতিমধ্যে ভগৱান তাত ভালে কুশলে পাৰ কৰিলে। অহা 21 তাৰিখে তাৰ মানে অহা তাৰিখ আছিল, সিহঁতৰ গোটেই বেটছটোৱে 1 বছৰ যিটো কমপ্লিট হ'ল। তাৰ মানে কি হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল সামান্যভাৱে। তাতে হয়তো অলপ বেছি পৰিশ্ৰম কৰিব লগা হ'ল নেকি, তেনেকুৱা এটা কাৰণত তাৰ কি হ'ল মানে মৃত্যু কাষলৈ যাব লগা হ'ল। কিন্তু খুব তীক্ষ্ণ, খুব অমায়িক, চোকা বুদ্ধিৰ ল'ৰা আছিল কিন্তু। আমি বহুত সৰুৰ পৰাই পাইছোঁ, মোৰ ভাগিনে হয়। আজি তেওঁৰ মানে মৃতদেহ দেলহি আহি পাব দুপৰীয়া ভাগত। মানে আমাৰ টাইম এয়াৰপৰ্টৰ টাইম মতে 12টা 15ত আহি পাব লাগে। আমাৰ গৈছে মানুহ ঘৰৰ পৰা তাক মানে আঁকোৱালি লোৱাৰ কাৰণে।